ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এবাৰ কৈ দিওঁ যে এইখন গাড়ী আপুনি ভিডিঅ' এটা বনাইছিলোঁ তো এই গাড়ীখন আজি বিক্ৰী হৈ গৈছে আপুনি চাব পাৰে বলেৰো এক্সট্ৰা লং 1.3 তো গাড়ীখন আমি ভিডিঅ' বনাওঁতে মোটামুটি 5ৰ ওচৰা-ওচৰি আমি বনাইছিলোঁ গাড়ী যিটো তাৰপিছত এইখন গাড়ী যিজনে ল'লে মানে যি ব্যক্তিজনে আমাৰ ল'লে তেখেত আজি ইয়াত আহি পাইছে তেখেতক এতিয়া আমি গাড়ীখন ৰিলিজ কৰি দিম এতিয়া বহুতে ভাবে যে চাকৰি পোৱা নাই মানে জীৱনটো ব্যৰ্থ সেইটো কথা নহয় চাকৰি পোৱা নাই মানে আপোনাৰ এটা মানে খুব ভাল অপৰচুনিটি দিছে ভগৱানে যাতে আপুনি মালিক হোৱাৰ সপোন আপোনালোকে দেখিব পাৰে চাকৰি নাই পোৱা মানে আপুনি মালিক হ'ব পাৰে চাকৰি কৰিলেতো আপুনি চাকৰিয়ে কৰি থাকিব লাগিব কিন্তু মালিক কেতিয়াও হ'ব নোৱাৰে তো মালিক যদি হ'ব বিচাৰে আপুনি গাড়ী কিনিব পাৰে গাড়ী অনাৰ হ'ব গাড়ী অনাৰ হৈ আপোনালোকে মালিক হ'ব পাৰে তো ভিডিঅ'টো আৰম্ভ কৰিম আমি দাদাক এবাৰ মাতি দিওঁ দাদা এবাৰ ইয়ালৈ আহিব দাদা নমস্কাৰ ভাল লাগিল আপুনি গাড়ীখন পালে তো এবাৰ আমাৰ ছাবস্ক্ৰাইবাৰক যিখিনি আমাৰ ভিডিঅ' চাই আপুনি এবাৰ নামটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী নৱজিৎ ডেকা মই গড়চুকত থাকোঁ গড়চুক নিবাসী এনেই আপোনাৰ ব্যৱসায়টো কি মোৰ ব্যৱসায় বুলি ক'বলৈ গ'লে মোৰ দোকান এখন আছে হয় মানে এলুমিনিয়াম গ্লাছ হয় হ'লচেলিং ষ্টিল ৰেলিং এইবিলাকৰ আৰু এনে আপোনাৰ গাড়ী আছে নেকি আৰু ইয়াৰ আগতে কিবা গাড়ী আছে এনেকুৱা মোৰ গাড়ী নাই গাড়ী এখন আপোনাৰ প্ৰথম আপোনাৰ গাড়ী হয় তো এটা কথাটো এখন গাড়ী লৈ এনে আপুনি সুখী নে এখন গাড়ী অঁ নিশ্চয় সুখী আৰু দ্বিতীয় এটা কথা মানে ধৰি লওক এতিয়া পিক আপ ছেগমেণ্টত বহুত ধৰণৰ গাড়ী আছে আমাৰ মাৰ্কেটত এনে এটা মই সৰু এটা প্ৰশ্ন এটা সুধোঁ যে আপুনি বলেৰো পিক আপখনেই কিয় ল'লে এইখন শুনি আছো মানে ভাল বুলি মই আগত ব্যৱহাৰ কৰি পোৱা নাই মানে বহুতৰ মুখৰ পৰা শুনিছো ভাল বুলি সেইকাৰণে ভাবিছো মই ব্যৱহাৰ কৰি চাওঁ নিশ্চয় ভাল পাম তো আপুনি এবাৰ যিটো একচুৱেল দাম মানে যিটো দামত আপুনি গাড়ীখন ল'লে কিমান টকাত আপুনি গাড়ীখন ল'লে কিন্তু সেইটো মই জানো কিন্তু আমাৰ দৰ্শকে হয়তো নাজানে এইটো মই আপোনাৰ মানে 470ত ল'লো 470ত লৈছে ন ফাইনেন্সত মানে ফাইনেন্স হ'লে অকমান বেছি হয় আৰু ফাইনেন্স আৰু মানে কেছ দুটা মিলাই পিনে আপুনি মানে ডাউন পেমেণ্ট দিছে তাৰপিছত বাকীখিনি ফাইনেন্স হয় বাকীখিনি ফাইনেন্স ঠিকে আছে আৰু এতিয়া এটা মানে সুধোঁ যে এইখন এতিয়া আপুনি গাড়ীখন পালে এতিয়া আপুনি ইনকাম ধৰি লওক এটা ইনকাম ধৰি লওক আমাৰ বহুত মানুহে চাই থাকে যে বলেৰো পিক আপ এখন ল'ম ছেকেণ্ড হেণ্ড ল'ম নতুন গাড়ী ল'ম কিমানমান ইনকাম কৰিব পাৰি এনেকুৱা এখন গাড়ী যদি লোৱা যায় মানে কিবা এটা টাৰ্গেট যদি দি দিয়ে 20,000 টকা 10,000 টকা 30,000 টকা যদি ভালকৈ চলোৱা যায় কিন্তু এইটো বস্তু শুনিবৰ কাৰণে বহুতে আমাৰ মানে ভিডিঅ'টো চায় যে কিমান টকা এইটো ইনকাম কৰিব পাৰি ইনকাম বুলি ক'ব গ'লেতো এইটো নিজৰ লগত কথা আপুনি ক'ত গাড়ীখন লগাই কেনেকৈ মেইনটেইন কৰে কেনেকৈ চলায় মানে পৰিয়ালটো ভালকৈ চলি থাকিব পাৰে আৰামত পাৰে আৰু তাৰমানে যিসকলে চাই আছে তেওঁলোকে নিৰাশ নহ'ব যে চাকৰি পোৱা নাই আপোনাক অলপমান যদি পইচা সাঁচে ছেকেণ্ড হেণ্ড বলেৰো পিক আপ এখন লওক আৰু স্বাৱলম্বী হ'ব পাৰে কাৰো আণ্ডাৰত কাম কৰিব নালাগে আপুনি নিজে নিজৰ কাম আৰম্ভ কৰিব পাৰে সৰুকৈ আৰম্ভ কৰক কিন্তু পিছত হয়তো আপোনালোকে নতুন গাড়ী কিনিব পাৰে মানে আমাৰ যিটো চেনেলৰ যিটো আমাৰ মেইন উদ্দেশ্য যে আমি যিসকল মালিক নহয় মালিক বনোৱাটো আমাৰ মেইন উদ্দেশ্য চবৰ কাৰণে ধৰি লওক তেখেত কিবা চাকৰি কৰি আছে সৰু চাকৰি কাৰোবাৰ আণ্ডাৰত কৰি আছে তেওঁ চবৰে এটা মালিক হোৱাৰ এটা সপোন থাকে মই সেইটোৱে কওঁ যে আপোনালোকে মালিক হ'বলৈ চেষ্টা কৰক চাকৰিটো বাৰু আছেতো আছে নাইতো নাই তো সেইকাৰণে দাদা আপোনাৰ লগত কথা পাতি বিৰাট ভাল লাগিল এইদৰে আপুনি আগবঢ়াই যাব আৰু কাৰোবাক যদি এনেকুৱা থাকে ক'ব যে এনেকুৱা ইয়াতে গাড়ী পায় তেতিয়া আমাৰ দুই এটা চেল হ'ব নিশ্চয় নিশ্চয় ধন্যবাদ